ভক্তি ভক্তিটো ভপদে কৈছে ভগৱন্ত ভগৱন্তৰ কথাৰ ৰসৰ যিটো ৰতি সেইটোৰ পৰা ৰস নিগৰিছে ভগৱন্তৰ গুণজক কীৰ্তনৰ যিটো ৰস এই ৰসৰ ভোগত যিয়ে ৰখি হৈ আছে সেইটোহে ভক্তি কিন্তু আমি হেন জীৱমস্তই যিটো বিষয়ৰ ৰস বিষয় অৰ্থাৎ বিষয়টো কি কাম ক্ৰোধ লোভ মোহ মদ মৎসাৰ্য এই ৰিপু সমস্তক আশ্ৰয় কৰি মনে সেই বিষয়ত আচৰণ কৰিল তেতিয়া কি হ'ল ভক্তিক তেতিয়া একাশী বিধলৈকে ৰূপান্তৰ হৈছে তেতিয়া কি হয় তামসিক গতিলৈকে আহে তেতিয়া ভকতি তামসীলৈকে যেতিয়া আহিব তেতিয়া দাম্ভিক অহংকাৰ মৎসৰ আদি কৰি এইবোৰ জীৱক আহি আশ্ৰয় লৈ আৰু তেতিয়া গুৰু গোসাঁই এই সমস্ত বিচাৰ নোহোৱা হয় আৰু তেতিয়া কি হয় কৰ্ম অকৰ্ম সুকৰ্ম বিকৰ্ম এই ইয়াৰে বিচাৰ তেতিয়া নাইকিয়া হয় কিন্তু যেতিয়া নেকি ভপদে ভগৱন্তৰ গুণজক কীৰ্তনৰ ৰসৰ ভোগত আসক্তি হ'ব তেতিয়াই ভক্তি উদয় হ'ব এইকাৰণে কৈছে ভক্তিযুক্ত ভগৱন্ত এইকাৰণে কৈছে অলপ আগতে বাপে কৈছে যে ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মাবোধ মাধৱৰ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাত তেবে গুচয় সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয় গতিকে ভগৱন্ত ভক্তিযুক্ত হ'ব লাগিব আমি ভগৱন্ত ভক্তিযুক্ত হৈ আছোনে নাই এইটো নিজৰ ওপৰত বিচাৰখন কৰিব লাগিব ভগৱন্ত ভক্তিযুক্ত হৈ আছোনে বিষয় ভক্তিযুক্তৰ মাজত আছো আমি যুক্ত হৈছো ক'ত আমি যুক্ত হৈ আছো ক'ত আছো সেইটোহে আমি বিষয়ত জাগতিক জগতৰ মায়ামোহৰ মাজত থাকি বিষয়ত ভক্তিযুক্ত হৈ আছো আৰু বিষয়ত ভক্তিযুক্ত হৈ থকা গতিকে আমাৰ কি হৈছে আশা আকাংক্ষা সংকল্প এইবিলাক বাঢ়ি যায় আছে আৰু বাঢ়ি যায় থকা তেতিয়া আমি অন্য দেৱ দেৱী সমস্ত বৃক্ষডালৰ যেনেকৈ গাছপাতটো আগতে আগত ফলগিলান বাঢ়ি থাকি ক'ত চকু যাব ফলতহে চকু যাব তাৰপিছত গুৰত দেখি চকু নাযাব ফল তাতহে চকু যাব কিন্তু ফল ক'ৰ পৰা লাগিল গুৰে শিপায়ে ৰস আদি কৰি গুৰে কি কৰাৰ পিছতহে ফল ওপৰত লাগিছে এই ফলটোকহে আমি বিচাৰিছোঁ কিন্তু ফলটো এইটো মানে এই এবছৰৰ এটা বছৰৰ পিছত ফলটো নাইকিয়া আৰু পিছত যায় গতিকে এইকাৰণে ফলৰ কি হয় ফলটোৰ প্ৰত্যেকটো ফল সুমধুৰ ৰসযুক্ত নহয় কোনোবাটা টেঙাও আছে কোনোবাটা মিঠাও আছে কোনোবাটা কেঁহা আছে গতিকে ফলৰ তাৰতম্য ঘটে এইকাৰণে আমি দেৱ দেৱী উপাসনা এইবিলাকত মজি আছোঁ কিন্তু যেতিয়া নেকি এই স্বৰূপটো বুজি পাব তেতিয়া গুৰ সদৃশ ভগৱন্তৰ ৰসযুক্ত হৈ থাকিব তেতিয়া সেই ৰস যিটো ফলৰস সেই ফলৰসটো কি হৈছে এইকাৰণে ভাগৱতত ফলৰসৰ কথা কৈছে ভাগৱতৰ যিটো ফলৰস এইটোহে আচল ফলৰস বুলি কৈছে কিন্তু আমি বিষয়ৰ যিটো ফলৰস এই সিটো ফলৰসে আমি পান কৰোঁ কৃষ্ণ গতিকে প্ৰভু সমস্ত ভক্তিটো এইটোৱে যে আমি ভগৱন্ত শ্ৰৱণ কীৰ্তনৰ ভোগত আসক্ত হ'ব লাগিব তেতিয়া সেইটো ভক্তিহে আচল ভক্তি তাৰ ব্যতিৰেকে বিষয়ৰ ভক্তিটোৱে আমাক কি কৰিব বিষয়ৰ ৰস বাঢ়াব ভক্তি বাঢ়াব আশা আকাংক্ষা সংকল্প বাঢ়াব কৃষ্ণ প্ৰভু সমস্ত আমি ক'ত চাব লাগিব আপোনালোকৰ ফালৰ পৰা কোন হৈ আছে